বৰপেটা চিকিৎসা মহাবিদ্যালয়টো জাপানীজ এনকেফেলাইটিছ আক্ৰান্ত হৈ বৰ্তমান 6জন লোক চিকিৎসাধীন হৈ আছে। তেখেতসকলে যিখিনি যাৱতীয় চিকিৎসা পাব গ্ৰহণ কৰিবলগীয়া সেইখিনি পাই আছে। আৰু মই খালি এটা কথা ক'ব বিচাৰিম যে ধৰক এইখিনি সময়ততো আমি অসমৰ বুলি নহয়, বহু জেগাত আপোনাৰ জাপানীজ এনকেফেলাইটিছ হয়। গতিকে ৰাইজে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন। বহুতে আঁঠুৱা নতৰে ৰাতি শোৱাৰ সময়ত, সেইটো অতি গুৰুতৰ কথা, অতি গুৰুত্বপূৰ্ণ যে আঁঠুৱাখন নাটানাকৈ কেতিয়া শুব নালাগে। আঁঠুৱা তৰক আৰু তাৰ বাহিৰেও যদি বাহিৰত কাম কৰে, ধৰক মানে জংঘল বা তেনেকুৱা যদি কাম কৰিব যায় মানুহে, তেওঁলোকে যাতে হাত ভৰি ঢকা কাপোৰ পিন্ধি যায় আৰু এনেও থাকিলে যাতে হাত ভৰি ঢাকি পেলাই থাকে। মহে যাতে কামুৰিব, মূল কথা হৈছে যে মহৰ আক্ৰমণৰ পৰা নিজকে বচাব লাগে।